ৰাইজৰ দলে যি 15খন আসন বিচাৰিছে সেই 15খন আসন ৰাইজৰ দলৰ পচন্দৰ আসন কংগ্ৰেছ দলৰ পৰা মিত্ৰতাৰ সূত্ৰে আদায় কৰি আনিবৰ কাৰণে সম্পূৰ্ণ কৰ্তৃত্ব ৰাইজৰ দলৰ সভাপতি হিচাপে মোৰ ওপৰত অৰ্পণ কৰা হৈছে। আমি যি 15খন আসন বিচাৰিছোঁ সেই আসনৰ পচন্দৰ আসনকেইখনৰ পৰিৱৰ্তে কংগ্ৰেছ দলৰ পচন্দৰ আসন আমাক যে দিব খুজিছে সেইটো নাকচ কৰিছে আৰু মোক কৰ্তৃত্ব প্ৰদান কৰিছে যে কংগ্ৰেছৰ লগত পুনৰ আলোচনা কৰি আমি বিচৰা আসনসমূহ আদায় কৰি আনিবৰ কাৰণে আমি বিচৰা আসনসমূহ বিচাৰি আনিবৰ কাৰণে মোক কৰ্তৃত্ব প্ৰদান কৰিছে যে আমি মিত্ৰতাৰ পক্ষত আছো আৰু থাকিম, কিন্তু মিত্ৰতাৰ সিদ্ধান্ত আসনৰ ভাগ বিতৰণৰ সিদ্ধান্ত গণতান্ত্ৰিকভাৱে হ'ব লাগিব। মিত্ৰতাৰ আসন ভাগ বিতৰণৰ ক্ষেত্ৰত কংগ্ৰেছ দলে আগতেই 100টা সিট লমেই বুলি ঘোষণা কৰি যি কৰ্তৃত্ব আমাৰ ওপৰত আৰোপ কৰি দিলে তাৰ পাছতো আকৌ 15খন আসনৰ নিৰ্বাচনৰ ক্ষেত্ৰতো তেওঁলোকৰ কৰ্তৃত্ব থকা উচিত নহয় বুলি আজিৰ সভাই মোক মত প্ৰকাশ কৰি সেই সম্পৰ্কে সিদ্ধান্ত ল'বলৈ দায়িত্ব অৰ্পণ কৰিছে। গতিকে কংগ্ৰেছ দলৰ প্ৰতি মোৰ আহ্বান ৰাইজৰ দলৰ সভাপতি হিচাপে আজি দলৰ কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত অনুসৰি যে আমি যি 15খন আসন বিচাৰিছোঁ সেই আসন যাতে আমাৰ পচন্দ মতে হয় তাৰ কাৰণে কংগ্ৰেছ দলে আমাক সহযোগিতা কৰিব লাগে। যদি কংগ্ৰেছ দলে আমাক সন্মান সহকাৰে সহযোগিতা কৰি আমাৰ লগত আসন বিতৰণৰ কথাখিনি পাতে তেতিয়াহ'লে কংগ্ৰেছ দলৰ লগত একেলগতে যাবলৈ আমাৰ সম্পূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু আজিৰ পৰা কৈ দিয়া হৈছে যে এতিয়াৰ পৰা কংগ্ৰেছৰ হাতত সম্পূৰ্ণৰূপে বলটো এৰি দিয়া হৈছে। যদি কংগ্ৰেছে আমাক 15খন আসন দিয়ে তেতিয়াহ'লে এলায়েন্স একদম গপগপীয়াকৈ হ'ব, সন্মান সহকাৰে হ'ব। আৰু কংগ্ৰেছে যদি আমাক সন্মান সহকাৰে আসন ভাগ বিতৰণত আমাৰ মত গ্ৰহণ কৰি আমাৰ দলৰ পচন্দ অনুসৰি আসন বিতৰণ কৰে তেতিয়াহ'লে কংগ্ৰেছ দলৰ হৈ আন সকলো আসনতে যিমানবিলাক আসন 100টাই হওক 95টাই হওক 90টাই আসন হওক তাৰ সম্পূৰ্ণৰূপে ৰাইজৰ দলে সম্পূৰ্ণৰূপে নিজৰ দলৰ নিচিনাকৈ খাটি দিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আমাৰ হাতত দুৰ্বল আসন দি জিকিব নোৱাৰা আসন দি যাতে আমাক প্ৰতাৰণা নকৰে তাৰ কাৰণেও দলৰ সভাপতি হিচাপে তেখেতসকলক কথাখিনি জনাবৰ কাৰণে মোক কৰ্তৃত্ব প্ৰদান কৰা হৈছে।